আজি আকৌ ভাত সাজ লৈ ল'লোঁ এনেধৰণেই চব মানে ঔষধ বান্ধিলোঁ ধূনাগুৰিত গৈ ঔষধ বান্ধি আহি ভাতমুঠি খাব বহিছোঁ বন্ধুসকল। আজি আছে মাটিকান্দুৰি আৰু আলু আৰু এইফালে আছে মাছ মাছৰ মূৰ দিছে না শ'ল মাছৰ মূৰ এডাল আৰু ভাতমুঠি এনেধৰণে খাব লৈছোঁ বন্ধুসকল। যিহেতুকে টেবুলত দেখিছে নহয় এইফালে বটা গিলাচ অগৰং বগৰং টিভি ঢেৰ কিবা কিবি আছে আৰু উপায় নাই যিহেতুকে আমি নাইকিয়া মানুহ এনেধৰণে আৰু নহয় জানো বন্ধুসকল। বেয়া চেয়া নাপাব। আপোনালোকে ভাত খালে নে? যদি পোৱা নাই খাই বৈ লওক আৰু মই এনেধৰণে লৈ ল'লোঁ আজি। চাই থাককচোন। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰম্ভ কৰি যোৱা নহয় জানো বন্ধুসকল। শ্ৰীৰাম। মাটিকান্দুৰি আলু লগত শ'ল মাছৰ জুতি বঢ়িয়া। প্ৰিয় জলকীয়াটো নাই কিন্তু এয়াই প্ৰিয় বুলি ভাবি খাব লাগিব নহয়নে। এইফালে শ'ল মাছ কাঞ্চতা উলি এৱাই আনিছোঁ। শ'ল মাছৰ দাঁত লাগি ধৰিছে তালুখনত। মাথাটো আৰু কাঁইখিনিহে থাকে বন্ধুসকল। তাকে জুতি লগাই পেলাই আনি খাব লাগিব নহয় জানো কাৰণ যিহেতুকে আমি নাইকিয়া মানুহ। মজা। কি বঢ়িয়া। সঁচা অৰ্থত ক'বলৈ গ'লে মাছ নহ'লেও মানে যিকণ তৰকাৰী আপোনাৰ মাটিকান্দুৰি আলু পৰা ধৰি যিকণ তৰকাৰী বনে নহয় সেই তৰকাৰীখনৰ সোৱাদটোৱে বেলেগ এটা হৈ গ'ল মানে কাৰণ যিহেতুকে ইয়াত কোনো সাৰ নাই এনেই খাব পাৰি। তথাপিও জানমনিয়ে মাছৰ মাথাটো দি পেলাই ধুনীয়াকৈ বনাই দিলে কাৰণ যোৱা ভিডিঅ'টো আপোনালোকে পাইছেই মই মাছৰ নেচ টুকুৰাও খালোঁ মাছ টুকুৰাও খালোঁ। বিশেষকৈ অকল মই খোৱা নাই মানে ঘৰৰ সকলোৱে মিলি খালোঁ। মাথাটো সিহঁতে খাবলৈ বেয়া পায় সেইটো কাৰণে মোলৈ থৈ দিছে। মইনো কেলৈ বেয়া পাম নহয় চুপি চুপি হ'লেও খাম আৰু বুলি ভাবোঁতে খাই আছোঁ আৰু দেই বন্ধুসকল। মজা। এয়াই হ'ল আমাৰ জীৱন। জীৱনটো হ'ল ৰসাল প্ৰয়োজনো নাই বুলি খুব সুন্দৰ এটা মহেন্দ্ৰ হাজৰিকা গীত আছিল। মুখস্থ নাই এদিন মুখস্থ কৰি আপোনালোকৰ সন্মুখত নিশ্চয় গাবলৈ প্ৰয়াস কৰিম। ক'ত মুখস্থ হ'ব পাপীৰ পিঠাত মন ক'ত মুখস্থ হ'ব অলগত ধতিটো তেনেকে ভাতগাল খাওঁ মানুহক লোভ লগাই থাকিব নামাতে নেমেলে খাবলৈ অকলে অকলে খায় আৰু খকুৱা দুই এজন মানুহক মাতি পেলাই এনেধৰণে বহি লগতে খাবিচোন তই চাহ জলকীয়াটো কামুৰি দিলে এইটোৱে আগৰ জন্মত খায়ে পোৱা নাছিলে নেকি এইটোৱে সঁচাকৈ দেই। বন্ধুসকল চাওঁতে চাওঁতে ভাত শেষেই হ'লগৈ। এতিয়া চুচি বাচি খোৱাকেইডালনো কেলেনো আপোনালোকক দেখাওঁ নহয় এতিয়ালৈ বাই।